নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 জুন। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে 1250 টকাকৈ। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিছে। আত্মীয়গোটৰ 25জন মহিলা একাউণ্টত 10,000কৈ টকা প্ৰদান কৰিব। অৱশেষত যিসকল মহিলাৰ নামটো তালিকাত নাই নতুনকৈ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো সুবিধা প্ৰদান কৰিব। PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান PM কিষাণৰ 20 নম্বৰ কিস্তি 2,000কৈ টকা। নতুন তাৰিখ ঘোষণা কৰিছে PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ডত নতুন নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়াৰ পৰা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিত নাম নাই নেকি আপোনাৰ? তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। 30 জুনৰ পূৰ্বে কৰক আপুনি আবেদন। মুখ্যমন্ত্ৰীয়ে দিলে সোণোৱালী সুযোগ। অৰুণোদয় আঁচনিৰ পৰা বাদ পৰা মহিলাই 30 জুনৰ পূৰ্বে কৰক আবেদন। যিসকল মহিলাই অৰুণোদয়ৰ পৰা বঞ্চিত হৈছে সেইসকল মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয় 2.0 ধন লাভ কৰা মহিলা বহুতো হিতাধিকাৰীৰ নাম 3.0 বঞ্চিত হৈছে আৰু বহু যোগ্য হিতাধিকাৰীৰ নাম এতিয়া তালিকাত নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেইসকল মহিলাই এতিয়া কি কৰিব লাগিব? 30 জুনৰ আগতে তেওঁলোকে কৰক আবেদন। যদি আপোনাৰ তালিকাৰ পৰা নামটো কৰ্তন কৰা হৈছে বা যদি আপুনি এই মাহতে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নতুনকৈ কৰিব লাগিব আবেদন। অন্যথা পৰা একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। উদ্যমিতা আঁচনিত 10,000 টকাৰ বাবে পুনৰ আবেদনৰ অন্তিম তাৰিখ 30 জুন। যদি উদ্যমিতা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি কৰিব পাৰিব আবেদন। 30 জুন হৈছে অন্তিম সময়সীমা। ইয়াৰ পূৰ্বে সকলোৱে কৰিব লাগিব আবেদন। আপুনি কেনেকৈ আবেদন কৰিব? অতি শীঘ্ৰে যিসকল মহিলাৰ নাম কৰ্তন কৰা হৈছে সেইসকল মহিলাসকলে অতি শীঘ্ৰে আবেদন কৰিব লাগিব বিধায়কসকলক। আৰু তেনে ক্ষেত্ৰতহে আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব আত্মীয়গোটৰ তালিকাত। অৰুণোদয় আঁচনিত নাম নাই নেকি আপোনাৰ? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিছে গোটৰ লগতে অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো মহিলাই গম পায় দুটা বিশেষ আপডেটৰ বিষয়ে। তাৰ পিছত অসমবাসী ৰাজকীয় চমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। মুছলমানক চৰকাৰে দিছে দুটাকৈ উপহাৰ। মুছলমানক উচ্ছেদ আৰু বাংলাদেশৰ নামত স্বদেশীক অত্যাচাৰ কৰিছে। পুনৰ সংস্থাপন নোহোৱালৈকে মুছলমানক উচ্ছেদ কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত মুছলমানক বাছি উচ্ছেদ কৰিছে চৰকাৰে। বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰিছে চৰকাৰে। মুছলমান ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ সময়তে উচ্ছেদ চলোৱা হয় কিয় বুলি এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে নেমচুৰ তৰফৰ পৰা। সাম্প্ৰদায়িক দৃষ্টিভংগীৰে মুছলমানক অত্যাচাৰ কৰা হৈছে। ইয়া হৈছে মুছলমানক দুৰ্বল কৰাৰ পৰিকল্পনা। অসমত জনগ্ৰহণ কৰা লোকক বিদেশী সজাইছে চৰকাৰে। মুছলমানক বদনামৰ বাবে এই চক্ৰ সক্ৰিয় হৈ আছে বুলি মন্তব্য কৰিছে নেমচুৰ তৰফৰ পৰা। অসম আৰক্ষীয়ে ইচ্ছা কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰে। মুছলমানক বাংলাদেশী সজাই প্ৰকৃত বাংলাদেশীক সুৰক্ষা দিছে চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰভাই পৰিছে নেমচুৱে। হয় বন্ধু-বান্ধৱীসকল, নেমচুৱে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে কেতিয়া 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব? এইবাৰ অতি শীঘ্ৰে কৃষকসকলৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা পাবলৈ হ'লে IPP একাউণ্ট অপেন কৰিব লাগিব। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে। Seed your IPPB account with other. So বন্ধু-বান্ধৱীসকল অতি শীঘ্ৰে এইখন আপুনি আনলক কৰক আৰু আপুনি PM কিষাণৰ সুবিধা লাভ কৰক। যেতিয়ালৈকে আপুনি IPPB একাউণ্ট অপেন নকৰে তেতিয়ালৈকে আপুনি এই সুবিধা ল'ব নোৱাৰিব। চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে ইফৰ্টলেছ PM কিষাণ পে'মেণ্ট। যদি PM কিষাণৰ টকা পোৱাত আপোনালোকৰ কিবা অসুবিধা হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এইটো ডাঙৰ পন্থা হাতত লৈছে চৰকাৰে। আপুনি PM কিষাণৰ টকা সময়মতে নাপায় নেকি? অতি শীঘ্ৰে আপুনি PM কিষাণৰ এখন একাউণ্ট অপেন কৰক আৰু তাৰ বাবে চৰকাৰে অতি শীঘ্ৰে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এতিয়া আপুনি পোষ্ট অফিচত যাওক আৰু আপুনি কওক PM কিষাণৰ এখন একাউণ্ট অপেন কৰিব লাগে। যদি আপুনি এখন PM কিষাণৰ একাউণ্ট অপেন নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱাত অসুবিধা হ'ব পাৰে। তাৰ বাবে সকলোকে PM কিষাণৰ একাউণ্ট এখন অপেন কৰিবলৈ আহ্বান জনাইছে। তাৰপিছত সম্পূৰ্ণকৈ ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাওক চৰকাৰে কৈছে ক্ৰপ ইঞ্চুৰেঞ্চ ক্লেইম। যদি আপোনাৰ IPPB একাউণ্ট থাকে তেনে ক্ষেত্ৰত যদি আপুনি ইঞ্চুৰেঞ্চ কৰাই ৰাখিছে তেনে ক্ষেত্ৰত অতি সহজতে আপোনাৰ একাউণ্টত আপুনি টকাটো লাভ কৰিব। যদি আপুনি নকৰে তেনে ক্ষেত্ৰত কিন্তু এই টকাৰ সুবিধা আপুনি লাভ নকৰিব পাৰে। তাৰপিছত চাওক ইয়াতে KCC
সো বহুতৰে কিন্তু কেচিচি আছে আৰু আপোনাৰ কেচিচি টকাও অতি শীঘ্ৰ সোমাই যাব যদি আপোনাৰ আইপিবি একাউণ্ট থাকে। কেৱল এয়াই নহয়, চৰকাৰে আন এটা আঁচনিৰ কথা উল্লেখ কৰিছে, প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা। সো বহুতে নাজানে এইখন আঁচনিৰ বিষয়ে। যদি আপোনাৰ আইপিবি একাউণ্ট থাকে, এই 4টা আঁচনিৰ টকা অতি শীঘ্ৰ সোমাই যাব আপোনাৰ বেংক একাউণ্টত। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী কৰৰ নামত ধন লৈছে নেকি কোনোৱাই? যদিহে আপোনাৰ পৰা ধন বিচাৰিছে তেন্তে শীঘ্ৰে দিয়ক আপুনি অভিযোগ। শীঘ্ৰে মুকলি হ'ব হোৱাটছআপ নম্বৰ। চৰকাৰী কৰৰ নামত যিয়ে টকা বিচাৰিছে তেওঁৰ নাম পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। তাৰপিছতে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই কৰিম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদিহে চৰকাৰী কৰ লাভ কৰিবৰ বাবে আপুনি দিছিল ধন, তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ঘূৰাই লওক, কিয়নো তেন্তে আপুনি বিচাৰি লওক আপোনাক দিয়া ধনখিনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে, লগতে হোৱাটছআপ নম্বৰ মুকলি কৰিছে। যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই, অতি শীঘ্ৰে চৰকাৰী কৰৰ বাবে কৰক আপুনি আবেদন। কেনেকৈ চৰকাৰী কৰৰ বাবে আপুনি আবেদন কৰিব? চৰকাৰে অতি শীঘ্ৰে সহযোগৰ জৰিয়তে চৰকাৰী কৰ আবেদন কৰিবলৈ আহ্বান জনাইছে। আপুনি ঘৰতে বহি যদি আপোনাৰ জব কাৰ্ড, আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক, লগতে বেংক একাউণ্ট আছে, তেনে ক্ষেত্ৰত ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' টেকিং। আপোনাৰ ঘৰৰ সন্মুখত এখন ফটো তোলক আৰু আপুনি লাভ কৰক চৰকাৰী কৰ। যদি আপুনি আবেদন কৰিব নোৱাৰে নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব পাৰিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৃহৎ ঘোষণা, অতি শীঘ্ৰে যিসকল ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই ৰেচনৰ দোকানীৰ লগত প্ৰথমতে আপুনি যোগাযোগ কৰক। তাৰপিছত যাওক আপুনি ডিচি অফিচত, আপোনাৰ নথি পত্ৰ লৈ আপুনি যাওক আৰু লগে লগে আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ পৰিব। যদি আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নামটো কৰ্তন হৈছে তেনে ক্ষেত্ৰতহে আপুনি কৰিব পাৰিব। যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই আগৰ পৰাই তেনে ক্ষেত্ৰত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। যদি কোনোবাই ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব আৰু যেতিয়া নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নামঘৰ মন্দিৰ সংঘৰ বাবে ভূমিৰ আবণ্টন। কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1011 অব্যক্তিগত অনুষ্ঠানে লাভ কৰিব ভূমি আবণ্টনত ৰাজ্যৰ কেবিনেটে অনুমোদন জনাইছে। শোণিতপুৰত 464 লাভ কৰিব। কেৱল এয়াই নহয়, কেইবাটাও অনুষ্ঠানৰ কথা উল্লেখ কৰিছে আৰু কোন জিলাত কিমানটা অনুষ্ঠানে লাভ কৰিব ভূমিৰ পট্টা। গোলাঘাটৰ 306টা অনুষ্ঠানে লাভ কৰিব। মাজুলীত 205টা অনুষ্ঠান। কেৱল এয়াই নহয়, কামৰূপৰ 36টা অব্যক্তিগত অনুষ্ঠানলৈ ভূমিৰ আবণ্টন। 146 চৰকাৰী শিক্ষা প্ৰতিষ্ঠান, কাৰ্যালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠান, অংগনবাড়ী কেন্দ্ৰক ভূমি আবণ্টন। শোণিতপুৰৰ 108 আৰু গোলাঘাটৰ 38টা এনে অনুষ্ঠানক দিয়া হৈছে ভূমি। নামঘৰ মন্দিৰ সংঘৰ বাবে ভূমিৰ আবণ্টন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অন্যায় কিয়? উৎকট ঘৰমতে এবিএমছৰ তীব্ৰ প্ৰতিবাদ। প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত বিদেশীৰ নামত চলা হাৰাশাস্তি সহ্য কৰা নহ'ব। চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰকৃত ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰহীন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ চলিছে। অসমত বিদেশীৰ নামত মুছলিমক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে। অবৈধভাৱে পুজবাকী ন-মেন্সলেণ্ডত এতিয়া দিয়া হৈছে কাৰ্য অমানৱীয়। অকল মুছলমানে হোৱাৰ বাবে এনে কাৰ্য কৰা হৈছে নেকি? বিটিআৰৰ 5খন জিলাৰ 16জন ধৰ্মীয় সংখ্যালঘু লোকক এতিয়াও নিৰ্দোষ হৈ আছে। এটা পৰিয়ালৰ 10জন ভাৰতীয় অথচ এজন বিদেশী হ'ব কেনেকৈ? চৰকাৰৰ বিৰুদ্ধে 25 জুনত গুৱাহাটী চচলত হ'ব তীব্ৰ প্ৰতিবাদ আৰু 21 জুলাইত যন্ত্ৰ মন্ত্ৰত হ'ব প্ৰতিবাদ। প্ৰখৰ ৰদ আৰু গৰমক নেওচি চালাকাটি ঈদগাহ ময়দানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিদেশীৰ নামত প্ৰকৃত ভাৰতীয়ক অন্যায় কিয়? কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে।